আমাৰ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা আমাৰ এই খেলপথাৰত উত্তোলন কৰিম। আমাৰ ইয়াত খেলপথাৰত যিসকল সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু পুলিচ সেৱাত নিযুক্ত হ'বলৈ অহৰহ প্ৰচেষ্টা কৰি আছে, শাৰীৰিক শিক্ষাৰ যিটো ইয়াত প্ৰশিক্ষণ লৈ আছে, এই পৰীক্ষাৰ্থীসকলৰ দ্বাৰা এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু এই পৰীক্ষাৰ্থীসকলক মই এই ফিল্ডত আজি কেইবাবছৰ ধৰি চোৱা চিতা কৰি আছোঁ আৰু পৰীক্ষাৰ্থীসকলৰ সহযোগত প্ৰতি বছৰে এইটো অনুষ্ঠান কৰা হয়। যদিও এইবাৰ আটাইতকৈ বেছি সংখ্যক ল'ৰা ছোৱালীৰ সহযোগিতাত এইটো অনুষ্ঠান কৰিবলৈ ওলাইছোঁ। এই স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি যিখন ফ্লেগ আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম, তাৰ বাবে আজি আমি বৰখালা সমাজ জীৱনৰ বা এই অঞ্চলৰ সমাজ জীৱনৰ এজন পুৰধা ব্যক্তি, পশ্চিম বলিউড বৃহত্তৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু মোৰ শিক্ষাগুৰু, আমাৰ ইয়াৰ ভালেকেইজন ছাত্ৰ ছাত্ৰীৰ শিক্ষাগুৰু হ'ব পাৰে, তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতৰ লগত সহযোগ কৰিব আৰু এজন পুৰধা ব্যক্তি, অৱসৰী দুখীয়া স্বাস্থ্য সঞ্চালক, বৰখালা আৰু এই অঞ্চলৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মাননীয় ডাক্তৰ অৰুণ শৰ্মাদেৱ, দুইজনকে আমি আমন্ত্ৰণ জনাইছোঁ। মই এই ফ্লেগ উত্তোলন কৰিবলৈ আমাৰ মাননীয় শ্ৰীযুত হৰিদেৱ ভট্ট ছাৰক মই আহ্বান জনালোঁ। তেখেতক আগবঢ়াই আনিব আমাৰ জ্যোতিমান আৰু কমল। থোড়া লগাইছিল না ঠিক আছে খোলা যাবে অলপ